নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 14 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ অবৈধ বাংলাদেশীক লৈ লুটি বাগৰা হিমন্ত বিশ্ব শৰ্মাৰ অবৈধ বাংলাদেশীক খেদিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই অবৈধ বাংলাদেশীক লৈ অসহায় স্বীকাৰোক্তি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৭০ লাখ বাংলাদেশী খেদা সম্ভৱ নহয় বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকী বাংলাদেশী বহিষ্কাৰৰ আইনী পথো সংকুচিত কৰিছে হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে অমৃত ভাৰত অমৃত অসম 2047 চনত ভাৰতৰ সকলো ৰাজ্যৰ ভিতৰতেই অসম 1 নম্বৰ হ'ব তাত কোনো সন্দেহ নাই এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ হৈছে ৰাজ্যত ভয়ংকৰ ধুমুহা বৰষুণ ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে ধুমুহা বৰষুণ নিশালৈ ভয়ংকৰ পৰিস্থিতি হোৱাৰ পূৰ্ণ সম্ভাৱনা এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছে ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰিছে ঠায়ে ঠায়ে আৰম্ভ হৈছে শিলাবৃষ্টি মহানগৰীত হ'ব পাৰে কৃত্ৰিম বানপানী ৰাজ্যত ইতিমধ্যে বতৰে কাল ৰূপ ধাৰণ কৰিছে গুৱাহাটী মহানগৰীৰ কেইবাটাও প্ৰান্তত ইতিমধ্যে কৃত্ৰিম বানে জলাকলা খুৱাইছে 17 মাৰ্চ পৰ্যন্ত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই বিজুলী ঢেৰেকণি বজ্ৰপাতৰ এলাৰ্ট জাৰি কৰা হৈছে তীব্ৰ বতাহ বলাৰ সম্ভাৱনা আছে এই মুহূৰ্তত ডাঙৰ খবৰ ধুবুৰী গোৱালপাৰা কোকৰাঝাৰ বঙাইগাঁও আদিৰ পৰা আৰম্ভ কৰি বৰপেটা বজালী নলবাৰী কামৰূপ মেট্ৰ তামুলপুৰ উদালগুৰিকে ধৰি শোণিতপুৰ বিশ্বনাথ ডিমা হাছাও কাছাৰ লগতে লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া কাৰ্বি আংলং মাজুলী শিৱসাগৰ চৰাইদেউ যোৰহাট কেইবাটাও প্ৰান্তত হাই এলাৰ্ট ইতিমধ্যে জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আন এটা খবৰ হৈছে দুদিনীয়া কাৰ্যসূচী হাতত লৈ 31 মাৰ্চ 2026 শুকুৰবাৰে অসমত উপস্থিত হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 4570 কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰিছে একেদৰে তেওঁ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰেল সেৱা উন্নত কৰিবলৈ 3খনকৈ নতুন ৰেলৰ ফ্লেগ অফ কৰে এই 3খন ৰেল হৈছে কামাখ্যা চলাপল্লী অমৃত ভাৰত এক্সপ্ৰেছ গুৱাহাটী নিউ জলপাইগুৰি এক্সপ্ৰেছ আৰু নাৰেংগী আগৰতলা এক্সপ্ৰেছ উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিকূল বতৰৰ বাবে কালি কোকৰাঝাৰলৈ যাব নোৱাৰে যাৰ বাবে তেওঁ গুৱাহাটীৰ পৰা ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ভূমি পূজন কৰি 4570 কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছে আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোকৰাঝাৰ জিলাৰ বাঘমাৰীটো পিৰিয়াৰিক অবাৰহলি কৰ্মশালাৰ আধাৰশিলা স্থাপন কৰিছে এই কৰ্মশালাখনে ৰেলপথৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ উপৰিও কাৰ্যকৰী দক্ষতা বৃদ্ধি কৰিব আৰু অঞ্চলটোত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰিছে ইফালে তেওঁ 3200 কোটিৰো অধিক ব্যয় সাপেক্ষে অসমমালা 3.0 নামৰ বৃহৎ পথ আন্তঃগাঁথনি প্ৰকল্পৰ ভাৰ্চুৱেলি ভূমি পূজন অনুষ্ঠান সম্পন্ন কৰিছে এই আঁচনিৰ অধীনত আন্তঃৰাজ্যিক সংযোগ উন্নত কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ আৰু গ্ৰাম্য পথৰ মাজত সমন্বয় সুদৃঢ় কৰাৰ বাবে সমগ্ৰ অসমতে 900 কিলোমিটাৰো অধিক পথ নিৰ্মাণ কৰা হ'ব বৰ্লিন টেৰিটৰিয়েল কাউন্সিল এলেকাত প্ৰায় 1100 কোটি টকাৰ বিনিয়োগেৰে নিৰ্মাণ কৰা 4খন উৰণীয়া সেতু আৰু 2খন দলঙকে ধৰি 6টা পথ আন্তঃগাঁথনি প্ৰকল্পৰ ভূমি পূজনো সম্পন্ন কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে কালিৰ এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ কৰা প্ৰকল্পকেইটা হৈছে 3.5 লাখ চাহ শ্ৰমিকক ভূমিপট্টা বিতৰণ 9 কোটি 32 লাখ কৃষকলৈ PM কিষাণ আঁচনিৰ ধন কপিলী জলবিদ্যুৎ প্ৰকল্প মুকলি গুৱাহাটীৰ নিৰ্মাণ একতা মল ইয়াত থাকিব প্ৰতিখন ৰাজ্যৰ পৰম্পৰাগত সামগ্ৰী
একতা মলৰ নিৰ্মাণ ব্যয় 298 কোটি টকা। ডিব্ৰুগড়ত হ'বলগীয়া সামুদ্ৰিক দক্ষতা উন্নয়ন কেন্দ্ৰৰ ভূমিপূজন। নুমলীগড় ৰিফাইনাৰী অন্তৰ্গত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ। নুমলীগড় ৰিফাইনাৰীৰ আটাইকেইটা প্ৰকল্পৰ ব্যয় প্ৰায় 10,000 কোটি টকা। ভাৰতীয় ৰেল মন্ত্ৰালয়ৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন। ৰেল মন্ত্ৰালয়ৰ অধীনত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভণি কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। শ্ৰীৰামপুৰ গুৱাহাটী, তিনিচুকীয়া গুৱাহাটীলৈ এলিভেটেড কৰিডৰৰ পৰিকল্পনা। শিলচৰ গুৱাহাটীলৈ এলিভেটেড কৰিডৰ নিৰ্মাণৰ পৰিকল্পনা। ইফালে 14 মাৰ্চত প্ৰধানমন্ত্ৰীগৰাকীয়ে শিলচৰত ভূমিপূজন কৰি প্ৰায় 23,550 কোটি টকাৰ বিভিন্ন প্ৰকল্প ৰাজ্যবাসীলৈ উৎসৰ্গা কৰিব। উল্লেখ কৰা প্ৰয়োজন যে কালিৰ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰি কয় যে কংগ্ৰেছ হৈছে মিছা প্ৰতিশ্ৰুতিৰ ভাণ্ডাৰ। এটা মিছা প্ৰতিশ্ৰুতিৰ সৈতে আন 4টা মিছা প্ৰতিশ্ৰুতি বিনামূল্যে উপহাৰ দিয়ে। তাৰোপৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে এক নতুন ইতিহাসৰ সূচনা কৰি আজি 2 শতিকা জোৰা প্ৰতাৰণাৰ অৱসান ঘটাই মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ চাহ শ্ৰমিক ভাই ভনীসকললৈ ভূমিপট্টা বিতৰণৰ শুভাৰম্ভণি কৰিছে। এই সময়তে মাননীয় মোদী ডাঙৰীয়াই আজি বিভিন্ন খণ্ডৰ 19,577.58 কোটি টকা ব্যয়ৰ 13টাকৈ প্ৰকল্পৰ উৎসৰ্গা আৰু শুভাৰম্ভণি কৰে। হাইড্ৰ'কাৰ্বন, বিদ্যুৎ, জল পৰিবহণ, ৰেলৱে আদি খণ্ডত ব্যাপ্ত এই প্ৰকল্পসমূহে অঞ্চলটোত উন্নয়নৰ এক নতুন প্ৰভাতৰ আৰম্ভণি কৰিব আৰু আমাৰ বিকাশৰ উচ্চাকাংক্ষাক সমৰ্থন যোগাই বিকশিত অসম লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। পৰৱৰ্তী খবৰটো হৈছে চাহ বাগানৰ মহিলাক প্ৰথমখন ভূমিপট্টা দি অভূতপূৰ্ব সন্মান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এই মুহূৰ্তত এটা ভাল খবৰ, মহিলাৰ সন্মানৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক অভূতপূৰ্ব নিদৰ্শন। অসমৰ চাহ জনজাতিৰ লোকক প্ৰদান কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূমিপট্টা। প্ৰথমখন ভূমিপট্টা প্ৰদান কৰি আই মাতৃৰ সেৱা লৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইতিহাসত এক বিৰল দৃষ্টান্ত হৈ ৰৈছে এই দৃশ্য। 3.5 লাখ পৰিয়ালক বিতৰণ কৰা হৈছে ভূমিপট্টা। মহিলাৰ সন্মানৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক অভূতপূৰ্ব নিদৰ্শন। পৰৱৰ্তী খবৰ, 9 কোটি কৃষকলৈ PM কিষাণৰ ধন। এবাৰ গুৱাহাটীৰ পৰাই দেশৰ কৃষকলৈ 22 নম্বৰ কিস্তিৰ ধন মোকলাই দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই মুহূৰ্তত এটা ডাঙৰ খবৰ, দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে, কিয়নো গুৱাহাটীৰ পৰাই বুটাম টিপি কৃষকলৈ ধন হস্তান্তৰ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 9.32 কোটি কৃষকৰ বেংক একাউণ্টত পোনপটীয়াকৈ ধন প্ৰদান কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। খানাপাৰাৰ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ দেশৰ কৃষকলৈ ধন মুকলি কৰা হৈছে। PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন মুকলি কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। অসমৰো 19 লাখ কৃষকৰ একাউণ্টত সোমাল PM কিষাণৰ ধন। মুঠ 18,645 কোটি টকা হস্তান্তৰ কৰিছে কৃষকৰ একাউণ্টত। ধন নাপালে ফোন কৰক বিশেষ হেল্পলাইন নম্বৰত 15526101124300606 এই নম্বৰত অভিযোগ দাখিল কৰিব পাৰিব। অন্যথা pmkisan.gov.in গৈ চাব পাৰিব তালিকাত নিজৰ নাম আছে নে নাই। আন এটা খবৰ হৈছে 1GB ডাটাত 1 টকা। এবাৰ মোবাইল ডাটাৰ নতুন টেক্স লগোৱাৰ সম্ভাৱনা। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। এবাৰ মোবাইল ডাটাৰ ওপৰত নতুন টেক্স লগাব পাৰে চৰকাৰে। 1GB ডাটাত 1 টকাকৈ টেক্স লগোৱাৰ সম্ভাৱনা আছে। দূৰসংযোগ বিভাগক এই প্ৰস্তাৱ অধ্যয়ন কৰি পৰিকল্পনা দাখিলৰ নিৰ্দেশ। বৰ্তমান মোবাইল ৰিচাৰ্জত 18% GST লৈ আছে চৰকাৰে। 2024-25 চনত প্ৰতিজন ব্যৱহাৰকাৰীৰ মাহিলী ডাটা ব্যৱহাৰ আছিল 21.2 GB। 24-25ত ব্যৱহাৰকাৰীসকলে 229 বিলিয়ন জিবিতকৈ অধিক ডাটা ব্যৱহাৰ কৰিছিল। প্ৰতি জিবিত 1 টকা কৰ দিলেও বছৰি
22,900 কোটি টকা উপাৰ্জন হ'লহেঁতেন। জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী উচ্চপদস্থ বিষয়াসকলৰ মাজত হৈছিল বৈঠক। সেই বৈঠকতে ডাটাৰ ওপৰত কৰ আৰু ওপৰত ধাৰণাটো আহিছিল। আন এটা খবৰ হৈছে ধুবুৰী গোৱালপাৰাক লৈ উদ্বিগ্ন হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সন্দেহজনক লোকৰে ভৰি পৰিছে এতিয়া নামনি অসম। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। মিয়াক লৈ অসমত উপস্থিত হৈ বৃহৎ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰীগৰাকী। ধুবুৰী গোৱালপাৰাৰ সলনি হৈছে জনগাঁথনি। সন্দেহজনক লোকৰে ভৰি পৰিছে নামনি অসম। নামনি অসম উদ্ধাৰ কৰিছে বিজেপিয়ে। 2026 বিজেপিয়ে চৰকাৰ গঠন কৰি আৰম্ভ কৰিব একশ্যন। বিজেপি চৰকাৰে বাংলাদেশী বিতৰণ কৰিছে। ম্যামুক্ত অসম গঢ়িবলৈ বদ্ধপৰিকৰ হৈ পৰিছে বিজেপি। ম্যাক লৈ অসমত উপস্থিত হৈ এই ডাঙৰ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰটো হৈছে ছিংগাপুৰ আদালতে পিছুৱালে জুবিন হত্যাৰ গোচৰৰ চূড়ান্তৰ ৰায়দানৰ দিন। সমগ্ৰ ঘটনাক লৈ আৰু তদন্তৰ প্ৰয়োজন দোহাৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আন এটা খবৰ হৈছে আজি প্ৰকাশ পাব কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা। এই মুহূৰ্তত ডাঙৰ খবৰ, অসমত আগন্তুক নিৰ্বাচনক লৈ ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে। এই সময়তে কংগ্ৰেছে ঘোষণা কৰিছে যে আজি দলটোৱে দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব। দলৰ সূত্ৰে জনোৱা মতে ৰাইজৰ দলৰ সৈতে মিত্ৰতা সম্পৰ্কে চলি থকা আলোচনা সাময়িকভাৱে স্থগিত ৰখা হৈছে। এই বিৰতিৰ উদ্দেশ্য হৈছে আসন বুজাবুজিৰ ক্ষেত্ৰত দুয়ো পক্ষৰ মাজত বুজাবুজি স্থাপন কৰা। দলীয় নেতাসকলে কয় যে মিত্ৰতাৰ ক্ষেত্ৰত কেইখনমান আসনক লৈ অতি উত্তেজনা সৃষ্টি কৰাৰ প্ৰয়োজন নাই আৰু সেইবাবেই সাময়িক বিৰতি লোৱা হৈছে যাতে শান্তভাৱে আলোচনাৰ জৰিয়তে সমাধান উলিয়াব পৰা যায়। তেওঁলোকৰ মতে প্ৰায় 5% পৰা 7% আসনত এতিয়াও আলোচনা চলি আছে আৰু এই বিষয়ে শীঘ্ৰেই চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব। ইফালে কংগ্ৰেছৰ নেতাসকলে কয় যে যদি কংগ্ৰেছ চৰকাৰ গঠন কৰে তেন্তে চৰকাৰী আঁচনি লাভ কৰাৰ ক্ষেত্ৰত কোনো ৰাজনৈতিক দলৰ ভিত্তিত পাৰ্থক্য কৰা নহ'ব। সকলো মহিলাই সমানভাৱে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব বুলি দলটোৱে স্পষ্ট কৰি দিছে। পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটীত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ডাঙৰ মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছে সদায় সন্দেহযুক্ত নাগৰিকৰ সমৰ্থনত থিয় হৈছে। সেয়েহে এইবাৰ কংগ্ৰেছক বড়োলেণ্ডৰ পৰা বিদায় দিয়ক। তৃতীয়বাৰলৈ বিজেপি চৰকাৰ শাসনলৈ আহিলে সন্দেহজনক লোকক উৎখাত কৰা হ'ব। চাহ বিক্ৰী কৰিয়েই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসমৰ পৰা কেঁচা চাহপাত গৈছিল গুজৰাটলৈ আৰু সেই চাহ বিক্ৰী কৰিয়েই আজি মই এই স্থান পালোহি। চাহ শ্ৰমিকৰ ভূমিপট্টা প্ৰদান অনুষ্ঠানত এই দাবী কৰি এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আগবাঢ়িছো পৰৱৰ্তী খবৰ। অসমত পুনৰ বিজেপিৰ নেতৃত্বত হ'ব NDA চৰকাৰ। চৰকাৰ গঠনৰ বাবে সাজু হৈ আছে NDA। 100% চৰকাৰ গঠন কৰাটো নিশ্চিত কৰিলে হাগ্ৰামা মহিলাৰীয়ে। পৰৱৰ্তী খবৰটো হৈছে ঢকুৱাখানাত গণশক্তি দলত 2 শতাধিকৰ যোগদান। শুকুৰবাৰে ঢকুৱাখানা জিলাৰ জনজাতি সংঘৰ ভৱন প্ৰাংগণত অনুষ্ঠিত এক দলীয় যোগদান কাৰ্যসূচীৰ সভাত এই মন্তব্য কৰিছে গণশক্তি দলৰ কেন্দ্ৰীয় নেতা খুৰিল পেগুৱে। সাম্প্ৰতিক প্ৰেক্ষাপটত আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাসংগিকতা অটুট আছে। আঞ্চলিকতাবাদত বিশ্বাসী ভোটাৰ আৰু নাগৰিকৰ আস্থা আৰু বিশ্বাসৰ ৰাজনৈতিক ভেটি হিচাপে আঞ্চলিক দল সন্মিলিত গণশক্তি অসম দলে অভূত জনক সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যখনৰ অন্য আঞ্চলিক ৰাজনৈতিক দলসমূহৰ ভৱিষ্যত বিপন্ন হোৱাৰ সময়তে সন্মিলিত গণশক্তি অসম দলে অসমত বিকল্প আঞ্চলিক ৰাজনৈতিক দল হিচাপে সবল আৰু বলিষ্ঠ ৰূপত আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছে। ৰাইজৰ মাজত আঞ্চলিক ৰাজনৈতিক শক্তিৰ অভাৱ পূৰণ কৰিবলৈ সন্মিলিত গণশক্তি দলে সাংগঠনিক শক্তিৰে আগুৱাই যাব লাগিব। শুকুৰবাৰে ঢকুৱাখানা জিলাৰ জনজাতি সংঘৰ ভৱন প্ৰাংগণত
অনুষ্ঠিত এক দলীয় যোগদান কাৰ্যসূচীৰ সভাত এই মন্তব্য কৰিছে গণশক্তি দলৰ কেন্দ্ৰীয় নেতা সুনীল পেগুৱে। ঢকুৱাখানা খণ্ড গণশক্তি আৰু নাৰী শক্তিৰ উদ্যোগত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী। গণশক্তি অসম দলৰ কেন্দ্ৰীয় উপ সভাপতি হিৰণ্য কুমাৰ দত্ত, সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, জিলা সমিতিৰ সভাপতি নৰনাথ চণ্ডী, মিচিং জাতীয় সংগঠনৰ সধৌ মিচিং ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক সাধাৰণ সম্পাদক যতীন পেগু, শিক্ষা সম্পাদক দীপাঞ্জল দলে, কেন্দ্ৰীয় সদস্য ব্ৰিগেড দলে, MMKৰ কেন্দ্ৰীয় সদস্য নাথুৰাম পেগু, মোহন পেগু, সদৌ মিচিং মহিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী ভানুমতী পেগু দলে, সদস্য নিৰুমাই দলে আদিৰ উপস্থিতিত যোগদান কাৰ্যসূচীৰ সভাত সভাপতিত্ব কৰে খণ্ড সভাপতি চিত্ৰ সেনাপতিয়ে। খণ্ড শক্তিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ঘন কোহলীয়ে উদ্দেশ্য ব্যাখ্যা কৰি আধৰা কাৰ্যসূচীত 2 শতাধিক ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ লগতে যুৱ প্ৰজন্মৰ ভোটাৰ আৰু অৱসৰ গ্ৰহণ কৰা শিক্ষক কৰ্মচাৰীয়ে আনুষ্ঠানিকভাৱে গণশক্তি দলত যোগদান কৰিছে। আঞ্চলিক দলটোলৈ দলীয় অংগ বছৰে আদৰণি জনাই নৱাগতসকলক উদ্দেশ্যি বক্তব্য আগবঢ়াই কেন্দ্ৰীয় নেতৃত্ব ক্ৰমে হিৰণ্য কুমাৰ দত্ত, ইন্দ্ৰ কুমাৰ চুংক্ৰাং আদিয়ে। ঢকুৱাখানা সমষ্টিত ইতিমধ্যে মজবুত ভেটি গঢ়িবলৈ সক্ষম হোৱা গণশক্তি দলৰ বুনিয়াদ সবল কৰাৰ স্বাৰ্থত দলৰ প্ৰতিগৰাকী কৰ্মীয়ে সততা আৰু নিষ্ঠাৰে আত্মোৎসৰ্গী সেৱা আগবঢ়াই যোৱাৰ আহ্বান জনাই নেতৃবৰ্গই এখন সমমৰ্যাদা, সম অধিকাৰ, সম উন্নয়ন সম্পন্ন প্ৰগতিশীল সমাজ গঢ়াৰ বাবে বদ্ধপৰিকৰ গণশক্তি দলৰ ভেটিলৈ সকলোকে স্বাগতম জনাইছে। আন এটা খবৰ হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৈছে যে 2026ত বৰপেটাৰ পৰা বাংলাদেশী মিয়া খেদিব লাগিব। বৰপেটাৰ মানুহে খত ৰক্ষা কৰিব লাগিব আৰু 26ত বৰপেটাৰ পৰা বাংলাদেশী মিয়া খেদিব লাগিব। এই মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।